নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যিকোনো পুৰুষ বা মহিলাক আকৰ্ষিত কৰিবলৈ এটা লঙেৰে এটা সৰু উপায় পুৱা শুই উঠিয়ে কৰক। আপোনাক পাবলৈ তেওঁ পাগল হৈ থাকিব। দিনটোত এবাৰ আপোনাক নেদেখিলে থাকিব নোৱাৰা হ'ব। বিশেষকৈ এই উপায়ৰ দ্বাৰা যিকোনো প্ৰেমিক প্ৰেমিকাৰ এজনে আনজনে নিজৰ বশ কৰি ল'ব পাৰে। মাত্ৰ এদিন এই প্ৰয়োগ কৰিয়েই তেওঁলোকে ইজনে আনজনক একেবাৰে নিজৰ কৰি ল'ব পাৰে। কোনো মন্ত্ৰ বা কোনো নিয়মৰ দৰকাৰ নাই। যাক আপুনি ভাল পায় তেওঁক নিজৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এই প্ৰয়োগ অতি প্ৰমাণিত প্ৰয়োগ। মাত্ৰ পুৱা বিচনাৰ পৰা শুই উঠিয়ে যাক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰে তেওঁৰ নামটো উচ্চাৰণ কৰি লংটো উপায়টো কৰি দিয়ক। সেইজনে আপোনাক লগ পাবলৈ পাগল হৈ থাকিব। আপোনাৰ ওচৰত তেওঁ সৰু হৈ আপুনি যি ক'ব সেই কথা মানি চলিব। আজিৰ ভিডিঅ'ত আমি আপোনাক এনে দুটা চমৎকাৰী উপায়ৰ কথা ক'ম। তাৰ যিকোনো এটা উপায় যদি আপোনাৰ মনে বিচৰাজনৰ লগত কৰিব পাৰে তেনে তেওঁ যিমান দূৰত থাকিলেও আপোনাৰ কথা মনলৈ তেওঁৰ আহিব আৰু আপোনাক লগ পাবলৈ হাবাথুৰি খাই থাকিব। এই উপায় যিকোনো লোকেই কৰিব পাৰে। মনৰ পৰা যাক ভাল পায় বা ওচৰত পাবলৈ মন থাকে তেওঁৰ নামটো লৈ ৰাতিপুৱা বিচনাত এই প্ৰয়োগটো কৰিলেই এজনে আনজনৰ প্ৰতি আকৰ্ষিত হৈ লগ দিব। এই প্ৰয়োগ পুৰুষ মহিলা সকলোৱে কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজতো কৰিব পাৰে বা ঘৰৰ যিকোনো ব্যক্তিয়ে দেখিব নোৱাৰা হয় সেই ব্যক্তিজনৰ ক্ষেত্ৰতো আনজন সদস্যই কৰিব পাৰে। স্বামীয়ে যদি পত্নীক বেয়া চকুৰে চায় বা অৱহেলাৰ চকুৰে চায় তেনে সেই ক্ষেত্ৰতো কৰিব পাৰে। কিন্তু প্ৰয়োগটো শুদ্ধ মনেৰে কৰিব লাগিব আৰু বিশ্বাসেৰে কৰিব লাগিব। যদি আপুনি কাৰোবাক ভাল পায় তেওঁ যদি আপোনাক অৱহেলাৰ চকুৰে চাই আছে বা আপোনাৰ ক্ষেত্ৰত তেওঁৰ অলপো ইণ্টাৰেষ্ট নাই তেতিয়া যদি এই দুটা প্ৰয়োগৰ যিকোনো এটা প্ৰয়োগ কৰি দিব পাৰে তেনে সেইজনে আপোনাৰ প্ৰতি ইণ্টাৰেষ্ট বাঢ়ি পৰিব আৰু আপোনাক তেওঁ নেদেখাকৈ থাকিব নোৱাৰা হ'ব। আপোনাক লগ নাপালে তেওঁ ব্যাকুল হৈ পৰিব। প্ৰয়োগটো শত্ৰুতাৰ ক্ষেত্ৰতো কৰিব পাৰে। এই প্ৰয়োগৰ ফলত শত্ৰু বশ হয়। শত্ৰুতা কৰিবলৈ এৰি দি মিত্ৰতা কৰিবলৈ বাধ্য হ'ব। যিসকলৰ শত্ৰু বেছি এই প্ৰয়োগটো সেইসকলেও কৰিব পাৰে। সেই লংটো নিজৰ লগত ৰাখিব পাৰিলে শত্ৰুৱে তেওঁক দেখাৰ লগে লগেই মূৰ তল কৰি চলিব আৰু শত্ৰুভাৱ পাহৰি যাব। গতিকে আপুনি যদি কাৰোবাক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰে বা আপোনাৰ যিকোনো শত্ৰুক যদি আপুনি তলতীয়া কৰি ৰাখিব খোজে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেওঁলোকে প্ৰয়োগটো কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া সেই চমৎকাৰী প্ৰয়োগটোৰ বিষয়ে জানো আহক। প্ৰয়োগ দুটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা দুৰ্গা বা জয় মা কালী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। এই দুটা প্ৰয়োগ দেৱী শক্তিৰ প্ৰভাৱ থকা প্ৰয়োগ। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথম প্ৰয়োগটোত আপোনাক 5টা তুলসী পাত লাগিব। এই 5টা তুলসী পাতেৰে কৰা এইটো চমৎকাৰী প্ৰয়োগ। এই প্ৰয়োগৰ ফলত যিকোনো সম্পৰ্কই মধুৰ কৰি ৰাখিব পাৰে। পতি পত্নীৰ মাজত ফাট মেলা সম্পৰ্কই হওক বা প্ৰেমিক প্ৰেমিকাৰ মাজত হেৰাই যোৱা সম্পৰ্কই হওক নাইবা শাহু বোৱাৰীৰ মাজত বেয়া হোৱা সম্পৰ্কই হওক বা ককাই ভাই বা আত্মীয় কুটুম্বৰ লগত বেয়া হোৱা সম্পৰ্কই হওক এই প্ৰয়োগৰ ফলত সেই সকলো সম্পৰ্ক ভাল হৈ পৰিব আৰু জোৰা লাগি পৰিব। কেতিয়াবা কেতিয়াবা যিকোনো সম্পৰ্কৰ মাজত ভুল বুজাবুজি হৈ দূৰত্ব বাঢ়ি যায়, লাহে লাহে তেওঁলোকৰ মাজত ফাট মেলে। যদি কোনো বন্ধু বান্ধৱীৰ মাজত এনেধৰণৰ সমস্যা হৈছে তেনে সেই বন্ধু বান্ধৱীয়েও এই প্ৰয়োগ কৰিলে তেওঁলোকে সুফল পাব পাৰিব। মাত্ৰ এদিন ৰাতিপুৱা এই প্ৰয়োগটো বিচনাৰ পৰা উঠিয়েই কৰি দিয়ক। সেই সম্পৰ্ক মধুৰ আৰু দৃঢ় হৈ পৰিব। এই প্ৰয়োগ বিনা খৰচতে কৰিব পাৰে। যিকোনো বয়সৰ লোকেও কৰিব পাৰে। যাৰ নাম কৈ এই প্ৰয়োগটো কৰিব তেওঁ আপোনাৰ ওচৰলৈ নিজে নিজে আহি সম্পৰ্ক গঢ়ি তুলিব। এই প্ৰয়োগৰ বাবে মাত্ৰ 5টা তুলসী পাতৰহে প্ৰয়োজন হয়। হয়তো কোনোবাই ভাবিব পাৰে তুলসী পাতেৰে কেনেকৈ সম্পৰ্কত জোৰা লগাব। হিন্দু শাস্ত্ৰ আৰু আয়ুৰ্বেদৰ মতে তুলসী এনে এজোপা গছ যাৰ দ্বাৰা স্বয়ং শ্ৰীহৰি বিষ্ণু সন্তুষ্ট হয়। তুলসী গছৰ এনে শক্তি আছে যি গছৰ তলত নিয়মিতভাৱে পূজা প্ৰাৰ্থনা কৰি বন্তি জ্বলাব পাৰিলে গোবধ ব্ৰহ্মবধৰ পাপৰ পৰাও মুক্ত হ'ব পাৰে। এই গছৰ শক্তিয়ে দৰিদ্ৰজনকো ধনৱান কৰাত বেছি সময় নালাগে। যিজনে প্ৰতিদিনে স্নান কৰি তুলসী গছৰ তলত পানী দিয়ে তেওঁ যিকোনো ইচ্ছা পূৰণ কৰিব পাৰে। পূজা কৰা তুলসী গছৰ দক্ষিণ দিশৰ এডাল শিপা পিন্ধি থাকিলে
যিমান শত্ৰু থাকিলেও শত্ৰুৱে একো ক্ষতি কৰিব নোৱাৰে, বৰঞ্চ শত্ৰুৱে আপোনাৰ ওচৰত সৰু হৈ চলিবলৈ বাধ্য হ'ব। সেই তুলসী গছৰ ক্ষমতাৰে এই প্ৰয়োগ কৰি আপুনি কোনো সম্পৰ্কত জোৰা লগোৱাটো অসম্ভৱ নহয়। এই প্ৰয়োগ সপ্তাহৰ সোমবাৰে কৰিব লাগিব আৰু ৰাতিপুৱা সূৰ্য ওলোৱাৰ সময়ত কৰিব লাগিব। অকল তুলসী পাতৰ শক্তিয়েই নহয়, সূৰ্য উদয়ৰ সময়ত ব্ৰহ্মাণ্ডৰ এক আচৰিত শক্তিৰ অলৌকিক সঞ্চাৰ হয়। তুলসী গছৰ শক্তিৰ লগত সেই শক্তি সংযোগৰ ফলতহে আপোনাৰ সফলতা আহিব। আন সময়ত যদি আপুনি কৰে উপায়টো, তেনে আপোনাৰ কামত নাহিবও পাৰে। যদি উপায়টো কৰাৰ কথা ভাবে, তেনে ধ্যান দি ভিডিঅ'টো চাই নিয়মখিনি জানি উপায়টো কৰক, উপকাৰ আপোনাৰ হ'ব। এই উপায়ে সন্মোহনী উপায় বুলি কোৱা হয়। এই উপায় কৰি বহুজনে নিজৰ সম্পৰ্কবোৰ যিবোৰ হেৰাই গৈছে সেইবোৰক ঠিক কৰিব পাৰিছে। এটা সোমবাৰে আপুনি ৰাতিপুৱা সোনকালে উঠি আপুনি স্নান কৰিব, তুলসী গছক প্ৰণাম কৰি এটা ধাতুৰ পাত্ৰৰে তুলসীজোপাত পানী দিব। আপুনি যিজোপা তুলসী গছৰ পাত ছিঙিব সেইজোপা তুলসীতহে পানী দিব, কিন্তু সূৰ্য উদয় হোৱাৰ সময়ত কৰিব। যেতিয়া পুৱাৰ আকাশত সূৰ্য ওলাই আহিব, উপায়টো ঠিক সেই সময়তে কৰিব লাগিব। আপুনি স্নান কৰি তুলসী গছত পানী দিব, পানী দি সেই তুলসীজোপাৰ পৰা 5টা পাত ছিঙি ল'ব। পাত ছিঙোতে এটা হাতেৰে আপুনি তুলসী ছিঙা পাতৰ ডালটো ধৰি ল'ব, যাতে গা গছজোপা নলৰে সেই কথাৰ প্ৰতি লক্ষ্য কৰিব। ইয়াৰ পিছত আপুনি যেতিয়া পাত ছিঙি হ'ব, তেতিয়া আপুনি তুলসীজোপাৰ পৰা কিছু দূৰলৈ যাব আৰু পূবমুৱাকৈ সূৰ্য উদয়ৰ ফালে লক্ষ্য কৰি যিজন ব্যক্তিৰ বাবে আপুনি প্ৰয়োগটো কৰিছে সেই ব্যক্তিজনৰ চেহেৰাটো আপোনাৰ মনলৈ আনিব আৰু তেওঁৰ নামটো 5 বাৰ ক'ব। সেয়া লাগিলে আপোনাৰ পত্নী, স্বামী, প্ৰেমিক, প্ৰেমিকা, বন্ধু, বান্ধৱ, আত্মীয় কুটুম্ব যিয়েই নহওক। যদি আপোনাৰ কাৰোবাৰ প্ৰতি সঁচা ভাল পোৱা আছে কিন্তু সেই ব্যক্তিয়ে আপোনাক স্বীকাৰ নকৰে, তেনে ক্ষেত্ৰতো এই প্ৰয়োগটো কৰিব পাৰে। ইয়াৰ পাছত আপোনাৰ নিজৰ সোঁহাতেৰে তুলসী পাতকেইটা লৈ এই মোহিনী মন্ত্ৰটো 5 বাৰ উচ্চাৰণ কৰিব। সূৰ্যোদয়ৰ দিশে চাই ওম কুৰু কুৰু বৈচ্ছং স্বাহা, ওম কুৰু কুৰু বৈচ্ছং স্বাহা, ওম কুৰু কুৰু বৈচ্ছং স্বাহা, এনেকৈ আপুনি 5 বাৰ উচ্চাৰণ কৰিব। যেতিয়া আপুনি এই মন্ত্ৰটি উচ্চাৰণ কৰিব, তেতিয়া তুলসী পাতকেইটা সোঁহাতেৰে হাতৰ মুঠিত আপুনি মুঠি মাৰি ৰাখিব। ইয়াৰ পিছত সেই তুলসী পাতকেইটা আপুনি যি পাত্ৰৰে তুলসী গছত পানী দিছিল, থাকি যোৱা অকণমান পানীৰে তুলসী পাতকেইটা ধুই ভগৱানক ধন্যবাদ জনাই সেই ব্যক্তিজন আপোনাৰ সম্পৰ্কলৈ ভাল হৈ আহক বুলি ভাবি বা অনুভৱ কৰি সেই তুলসী পাতকেইটা খাই দিব। পাৰিলে ইয়াৰ পিছত এগিলাচ পানীও খাই দিব। এই প্ৰয়োগ যদি কোনো ব্যক্তিয়ে 5টা সোমবাৰে একেৰাহে এজন ব্যক্তিৰ ক্ষেত্ৰত কৰিব পাৰে, তেনে যিমান বেয়া হৈ থকা সম্পৰ্কও ভাল হৈ পৰিব। আপোনাৰ যাৰ প্ৰতি আশা আছে বা নতুন সম্পৰ্ক এটা কৰাৰ কথা মনত ভাবি আছে কিন্তু কৰিব পৰা নাই, সেই সম্পৰ্ক বাস্তৱ হৈ পৰিব এই প্ৰয়োগৰ ফলত। যদি সঠিকভাৱে এই নিয়মত কৰিব পাৰে, তেনে আপুনি 100% ভাল ফলাফল পাব পাৰিব। আপোনাৰ লগত সেই ব্যক্তি সম্পৰ্ক মধুৰ হৈ পৰিব। দ্বিতীয় উপায়টো এটা লঙেৰে কৰা উপায়। এই উপায় মহা বশীকৰণ উপায়। এই উপায় আপুনি যাৰ কাৰণে কৰিব, এক কথাত ক'বলৈ গ'লে তেওঁ আপোনাৰ বশ হৈ থাকিব আৰু তেওঁ মগজুৰ প্ৰতি মুহূৰ্ততেই আপোনাৰ কথাই খেলাই থাকিব। তেওঁ আপোনাৰ সকলোবোৰ কথা মানি চলিব আৰু তেওঁ আপোনাৰ হৈ পৰিব। এই প্ৰয়োগ যাৰ ক্ষেত্ৰত কৰিব, তেওঁ সদায় আপোনাৰ ওচৰত থাকিব, আপোনাক তেওঁৰ মৰম ভালপোৱা হিয়া উজাৰি দিব। আপুনি যেনেকৈ বিচাৰে তেনেকৈ আপোনাৰ লগত সম্পৰ্কত থাকিব। মাথো এটা লঙেৰে ৰাতিপুৱা শুই উঠি বিচনাৰ পৰা নমাৰ আগত প্ৰয়োগটো কৰিলেই হ'ব। এই প্ৰয়োগ কেৱল মাত্ৰ স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত কৰিব পাৰে। আপুনি তেতিয়া বেছি ভাল ফল পাব। আপোনাৰ কাৰোবাৰ প্ৰতি সঁচা প্ৰেম আছে, অন্তৰত আছে, কিন্তু আপুনি প্ৰকাশ কৰিব পৰা নাই বা আপোনাক সেইজনে পাত্তা নিদিয়ে, তেনে ক্ষেত্ৰত কৰিব পাৰে। শুদ্ধভাৱে কৰিলে আপোনাক লগ পাবলৈ তেওঁ পাগল হৈ থাকিব। আপুনি সেই ব্যক্তিৰ প্ৰতি অনুৰাগী নহ'লেও আপোনাৰ প্ৰতি সেই ব্যক্তি অনুৰাগী হৈ থাকিব। এই প্ৰয়োগ কৰিবলৈ আপোনাক এটা পুৰঠ লং, নভঙা নিচিঙা লং লাগিব। উপায়টো কৰাৰ ক্ষেত্ৰত আপুনি একো নিয়ম মানিব নালাগে বা স্নান কৰিবও নালাগে। যিকোনো বাৰতেই এই উপায়টো কৰিব পাৰে, কিন্তু একেৰাহে আপুনি 7 দিন কৰিব লাগিব। যেতিয়া আপুনি ৰাতি খাই বৈ শুবলৈ যাব, এটা লং আপুনি শোৱাৰ গাৰুটোৰ তলত ভৰাই ৰাখিব। যাৰ বাবে উপায়টো কৰিব, তেওঁৰ কথা কৈ মনত পেলাই বা ভাবি সেই গাৰুটোৰ তলত সেই লংটো থৈ দিব। ইয়াৰ পাছত আপুনি শুই যাব। পিছদিনা ৰাতিপুৱা আপুনি যিমান সময়তে সাৰ নেপাওক লাগিলে, সাৰ পোৱাৰ পাছত
মুখেৰে এটাও শব্দ নক'ব। শোৱাৰ পৰা উঠি বিচনাতে বহিব আৰু গাৰুৰ তলৰ পৰা আগদিনা থৈ দিয়া লংটো উলিয়াই ল'ব। লংটো আপোনাৰ মুখৰ ভিতৰলৈ নিব আৰু 2 পাৰি দাঁতেৰে লংটো পূৰা 7 মিনিট সময় কামুৰি ধৰি থাকিব। সেই 7 মিনিট সময় আপুনি মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰিব। মাথো দাঁতেৰে লংটো কামুৰি ধৰি মনতে সেই ব্যক্তিজনৰ কথা আপুনি ভাবিব আৰু চেহেৰাটো মনলৈ আনিব। পূৰা 7 মিনিট সময় ধৰিব। পাৰিলে আপুনি ঘড়ী চাই সময়টো শুদ্ধ কৰি ল'বলৈ চেষ্টা কৰিব। ৰাতি শোৱাৰ পাছত ৰাতিপুৱাৰ যিখিনি যোগাত্মক শক্তিৰ প্ৰভাৱ পৰিব, সেই শক্তিয়ে সেই ব্যক্তিজনৰ নামটো আৰু চেহেৰাটোৰ কথা ভাবি যদি আপুনি খৰচ কৰিব পাৰে, তেনে সেই ব্যক্তি আপোনাৰ প্ৰতি আকৰ্ষিত হৈ পৰিব। ইয়াৰ পাছত আপুনি এখন কাগজত সেই নামটো লিখিব, যিজন ব্যক্তিৰ বাবে আপুনি উপায়টো কৰিছে। সেই ব্যক্তিৰ নামটো লিখিব। লেখাৰ পিছত আপুনি সেই মুখত লৈ থকা লংটো সেই কাগজখনত দি দিব, অৰ্থাৎ নামটোৰ ওপৰত দি দিব। এনেকৈ আপুনি এই প্ৰয়োগটো 7 দিন কৰিব লাগিব। 7 দিন কৰাৰ পাছত সেই লংকেইটা গোটাই আপুনি এদিন সেই ব্যক্তিক সেই লংকেইটা কিবা উপায়েৰে খুৱাই দিব। যদি সেই ব্যক্তিয়ে চাহ খায়, তেনে চাহত সেই লংকেইটা দি আপুনি সেই ব্যক্তিক সেই চাহ খুৱাই দিব। চাহ খুৱাব নোৱাৰিলে আপুনি সেই ব্যক্তিক সেই লংকেইটা কাগজেৰে বান্ধি আপুনি সেই ব্যক্তিৰ গাত স্পৰ্শ কৰাই দিব লংকেইটা। যদি পৰা হয়, তেনে লংকেইটা চাহৰ লগত খুৱাব পাৰে। যদি নোৱাৰে, আপুনি সেই লংকেইটা স্পৰ্শ কৰাব সেই ব্যক্তিৰ গাত। তেতিয়া আপোনাৰ প্ৰতি সেই ব্যক্তি আকৰ্ষিত হ'ব। যেতিয়াই লঙৰ স্পৰ্শ সেই ব্যক্তিৰ গাত লাগিব বা লঙৰ পানী সেই ব্যক্তিয়ে খাব, তেতিয়া যিকোনো মুহূৰ্ততে আপোনাৰ কথা ভাবি থাকিব, আপোনাৰ প্ৰতি তেওঁ আকৰ্ষিত হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি এই দুটা উপায় শুদ্ধভাৱে কৰিব পাৰে, তেনে যিকোনো লোককেই আপুনি বশ্যতাত স্বীকাৰ কৰাই আপোনাৰ টনতীয়া কৰি ৰাখিব পাৰে। আশা কৰিছোঁ উপায় দুটা কৰি নিশ্চয় সুফল লাভ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।